মাঘ বিহুত মকৰ সংক্ৰান্তি কোৱা হয়। আজিৰ পৰা সূৰ্যৰ পৃথিৱীৰ সৈতে অৱস্থান নহ'ব, অৰ্থাৎ দক্ষিণ দিশৰ পৰা লাহে লাহে উত্তৰলৈ 3 নম্বৰ আমি জেনেৰেশ্যন অতীজৰ পৰাই আমাৰ এই মাঘ বিহুৰ দিনাখন ইয়াত হোম পুৰাৰ ব্যৱস্থা আছে। আৰু সেই অনুক্ৰমে আজি আমি এই 8 ঘৰ পৰিয়ালৰ, আমাৰ এইটো ঘাইঘৰ আছিলে, ঘাইঘৰৰ পৰা এতিয়া আমি লাহে লাহে বাহিৰলৈ ওলাই যায়। পৰিয়ালৰ সংখ্যা বৃদ্ধিত প্ৰসাৰিত হৈছে পৰিয়ালটো। তথাপিও এই পুৰণা ঐতিহ্য আৰু পৰম্পৰা ৰক্ষা কৰি আজি আমি মাঘ বিহুৰ দিনাখন আটাই ইয়াত সমবেত হৈছোঁ, যিখিনি সহজতে আছোঁ। আৰু আমি এতিয়া হোমৰ সেৱা ল'ম আটাই। আমাৰ সন্মানীয় পুৰোহিত আছে মনোজ শৰ্মা, তেখেতে বহু কেইবছৰ ধৰি এই হোম কাৰ্যখিনি সমাধা কৰি দি আছে। তেখেতৰ বহুত থাকে প্ৰগ্ৰেম, তাৰ মাজতো সময় ওলাই কিন্তু আমাৰ এই গোসাঁই ঘৰত আহে। আৰু জ্যেষ্ঠ হিচাপে আমাৰ শৰৎ দা আছে, দ্বিজেন দা আছে। হয়, নমস্কাৰ। আমাৰ দেউতাহঁতৰ 8 ভায়েক আছিলে। এই 8 ভায়েকৰ আগৰে পৰা মানে ইয়াতে মাঘ বিহুৰ দিনাখন অগ্নিহোম পুৰা হয়। আমাৰ এতিয়া আমি 3য় জেনেৰেশ্যন। আমিও সেই পৰম্পৰাটো ৰক্ষা কৰি আজিৰ এই পবিত্ৰ স্থানত আহি আমি আটাই উপনীত হৈছোঁ। ইয়াৰ পিছতে আছে আমি ইয়াত সমবেত হওঁহি। ইয়াত অগ্নিহোম হয় আৰু অগ্নিদেৱতাক নামত আমি সকলোৱে ঘৰ তথা সমাজৰ মংগলৰ কামনা কৰি, দেশৰ মংগলৰ কামনা কৰি আমি কি কৰোঁ, আমি ইয়াত সমবেত হৈ আমি সকলোৱে সুস্বাস্থ্যৰে সুচিন্তাৰে জ্ঞান বুদ্ধিৰে যাতে আমি এখন চলিব পাৰোঁ, আমি যাতে একতাৰ বান্ধোনেৰে আমি পৰিয়াল সকলোকেইটা লগ হৈ থাকিব পাৰোঁ, তাৰ বাবে ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা ৰাখোঁ। দিনাখন এই হোমৰ সেৱা ল'ব অহাটো এইটো এটা পুৰণা পৰম্পৰা, বাকী পাহৰিলেও এই দিনটো নাপাহৰে। গতিকে আজিও সঠিক সময়তে আহি উপস্থিত হৈছে। নমস্কাৰ। এই পৰম্পৰাটো আমাৰ এই অঞ্চলত প্ৰায় নায়ে, কিন্তু এওঁলোকে বহুত বছৰ ধৰি আপোনাৰ যুগে বুলি ক'ব লাগিব, আমি নাজানাৰ পৰাই চলি আহিছে। গতিকে এই পৰম্পৰাটো যাতে ভৱিষ্যতে এওঁলোকে অটুট ৰাখে তাৰ কাৰণে আহ্বান জনাইছোঁ। ধন্যবাদ। বিজয়কে আচলতে আমাৰ গোটেই দৰং ডিষ্ট্ৰিক্টখনৰ চিনি নোপোৱা ঠাই নাই, ব্যৱসায়ৰ সংক্ৰান্তত বিভিন্ন ঠাই যায়। আমি বৰ্তমানলৈকে গোসাঁই ঘৰটো লালন পালন কৰি আছোঁ, আজি কৰি আছোঁ। বিহু আমাৰ বাপতীয়া হ'ল, বিহুত যাতে আমি সকলোৱে মিলা প্ৰীতিৰে আজি এটা অগ্নিহোম কৰিম বুলি ভাবি আছিলোঁ, তাকে কৰিলোঁ, প্ৰতি বছৰে কৰোঁ। আমি ভাবিছোঁ আমিতো কৰিমেই, আমাৰ পিছৰ প্ৰজন্মই যাতে এই মাঘৰ বিহুৰ দিনাখন হোম প্ৰক্ৰিয়াটো কৰে, কাৰণ সূৰ্য দেৱতাৰ মূলতঃ এইটো পূজা হয়। কাৰণ আমাৰ মূলতঃ হ'ল নক্ষত্ৰই কওঁ বা আমি দেৱতা হিচাপে কওঁ, সূৰ্যই আমাৰ গোটেই এই মহাবিশ্বখন নিৰ্ধাৰণ কৰিছে। সূৰ্যৰ অবিহনে আমি হয়তো মানৱ জাতি বা গোটেই পৃথিৱীৰ জীৱকুল কেতিয়াও জীয়াই নাথাকিলোঁ হয়। গতিকে যদিও হোম বুলি কোৱা হয়, আচলতে সূৰ্য দেৱতাৰে পূজা হয়।